কাজিৰঙাত পৰ্যটকৰ অন্যতম আকৰ্ষণ হৈ পৰিছে সোণালী বাঘ। কিছুদিনৰ পৰা পৰ্যটকৰ সন্মুখত সহজে ধৰা দিছে সোণালী বাঘে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এতিয়া পৰ্যটকৰ অন্যতম আকৰ্ষণ হৈ পৰিছে এই সোণালী বাঘ। এইবাৰ বাকৰি বনাঞ্চলৰ বগৰী জেং এলেকাত পৰ্যটকে সোণালী বাঘক দেখা পালে অন্য এক ৰূপত। পৰ্যটকৰ বাহনৰ সন্মুখেৰে পথ অতিক্ৰম কৰি সোণালী বাঘ ব্যস্ত হৈ পৰিল এজোপা বগৰী গছৰ তলত। গছজোপাত বিভিন্ন আঁচোৰ বহুৱাই বাঘ পুনৰ সোমালগৈ ওখ ঘাঁহনিৰ মাজত। বিশেষজ্ঞৰ মতে বাঘে যাত্ৰাপথত সাধাৰণতে এনেদৰে গছত আঁচুৰি চিন থৈ যায়। পৰ্যটকক সন্মোহিত কৰা এই বিশেষ দৃশ্যটো বন্দী হ'ল টুৰিষ্ট গাইড এটামুল আলীৰ কেমেৰাত। মৰ্নিং টাইমত আপোনাৰ ৱেষ্টাৰ্ণ ৰেঞ্জত আপোনাৰ কি কয় এইটো বগৰী জেং বুলি এটা প্লেচ আছে, তাতে পোৱা গৈছিলে আপোনাৰ। তো আমি মৰ্নিং টাইমত আপোনাৰ 9টা বজা নাই তেতিয়া 15 মিনিটছ থাকিব, তেনেকুৱা মমেণ্টত পাইছিলোঁ আৰু গ্ৰাছলেণ্ড এৰিয়াত মানে ক্ৰছিং মমেণ্ট আছিলে আৰু বেক চাইডে গাড়ী এখন আহি যোৱাৰ কাৰণে মানে আপোনাৰ ভইচৰ কাৰণে মানে ক্ৰছ নকৰিলে আৰু তাৰপিছত আগলৈ গৈ আপোনাৰ তাৰপিছত তেনেকুৱা মমেণ্টত আপোনাৰ কি মাৰ্কিং কৰিলে বগৰী গছ এজোপা। তাৰপিছত আকৌ আপোনাৰ গ্ৰাছলেণ্ড এৰিয়াত সোমাই গ'ল, ভয় খালে, তাৰপিছত তাত বহি থাকিলে আৰু গল্ডেন টাইগাৰ আছিলে আপোনাৰ মৰ্নিং টাইমত পোৱা গৈছে। আনহাতে কহৰা বনাঞ্চলৰ ডাফলাং এলেকাত পৰ্যটকৰ মুখামুখি হ'ল এটা ভালুক। সাধাৰণতে দেখা নোপোৱা ভালুক পথেৰে আগবাঢ়ি অহা দৃশ্য দেখি উৎফুল্লিত হৈ পৰিল পৰ্যটক। অৱশ্যে বাহনৰ দিশে আগবাঢ়ি অহা ভালুকটো দেখি কিছু শংকাবোধ কৰিলেও দৃশ্যটো কেমেৰাত বন্দী কৰিলে টুৰিষ্ট গাইড সুৰজ বিশ্বাসে। কিছুদূৰ আহি ভালুকটো পথৰ পৰা নামি সোমাই গ'ল ঘন ঘাঁহনিৰ মাজত। ভালুকৰ বিষয়ে আপোনাৰ কেইদিনমান আগত পাইছিলোঁ ডাফলাং টাৱাৰ। পৰ্যটক আছিলে আপোনাৰ গুৱাহাটীৰ পৰা, খুব অতি ভাল পাইছে পৰ্যটকে চাই। কি কৰি আছে? জাষ্ট আপোনাৰ ইফালৰ পৰা আহি আছিলে, আমি ৰৈ দিলোঁ, অকণমান চাপি আহিছে, অকণমান মই অকণ চিঞৰিলোঁ, ভুই হাই কৰিলোঁ, অকণমান থিয় হৈ দিলে, ধুনীয়াকৈ থিয় হৈ চাইছে আৰু পিছত সোমাই গ'ল লাহেকৈ। মানুহে সাধাৰণতে দেখা নাপায় ভালুক, বহুত কম দেখি পায় ভালুকে, বহুত কম দেখি পায় ভালুক, সাধাৰণতে দেখি পোৱা নাযায়। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ কাজিৰঙা।